কিছু অভিযান কৰিছে যি বাংলাভাষী যি সংখ্যালঘু সম্প্ৰদায় বা মিয়া বুলি যি কওক তেওঁলোকে অভিযোগ উত্থাপন কৰিছে যে তেওঁলোক সন্দেহজনক আৰু উজনি অসম ত্যাগ কৰিব লাগিব লাষ্ট ৱাৰ্ণিং দিছে এতিয়া দেখা পোৱা গ'ল আপোনালোকে তেওঁলোকক জবাবদিহি কৰিলে কাৰণটো কি কিয় কৰিবলগীয়া কি আপোনালোকে এইটো এটা হাঁহি উঠিছে কথাটো যে সংবিধানৰ ঊৰ্ধত কোন আইনৰ ঊৰ্ধত কোন যদি আইনৰ ঊৰ্ধত কোনোবা আছে বা সংবিধানৰ ঊৰ্ধত যদি কোনোবা আছে আমি নাজানো প্ৰথম দেখিছোঁ নগাঁৱৰ পৰা মানুহ শিৱসাগৰত আহি শিৱসাগৰত ভাড়া কৰি থাকিব নোৱাৰিব কিবা আচৰিত কথা গতিকে ইয়াত যদি কোনোবাই কয় যে শিৱসাগৰ খালী কৰি দিব লাগিব নগাঁৱৰ মানুহে তো এজ এ মানুহ হিচাপে নগাঁৱৰ মানুহজনক খেদাব নোৱাৰিব আৰু সেইটো প্ৰতিবাদ আমি সদায় কৰিম যে সি যোনেই হওক সি যোন সংগঠনেই হওক আজি অপেনলি মই আপোনালোকক সংবাদ মাধ্যমৰ আগত কৈছোঁ শিৱসাগৰত নগাঁৱৰ মানুহ নট মিয়া নগাঁৱৰ মানুহক শিৱসাগৰত খেলিব নোৱাৰিব যদি শিৱসাগৰৰ মানুহ নগাঁৱত থাকিব পাৰিব নাই তেনেহ'লে ইয়াত খিলঞ্জীয়া অখিলঞ্জীয়া বুলি কথা নাই নহয় যদি অখিলঞ্জীয়া হয় তেন্তে বাহিৰৰ যিখিনি অনা অসমীয়া সেইখিনি কেনেকৈ বেপাৰ কৰি আছে ইয়াত কেনেকৈ বেপাৰ কৰি আছে সৌ সিদিনা দেখোন আমাৰ পাঞ্জাৱ প্লেয়াৰগৰাকীক যিগৰাকীক ৰাস্তাৰ মাজত মাৰোৱাৰী সম্প্ৰদায়ৰ ব্যক্তিয়ে তেখেতক শালীনতা নষ্ট কৰিলে তাৰপাছত মাফ খুজিলে সিমানতে ক্ষান্ত কিন্তু তেনেহ'লে সেই মাৰোৱাৰী সম্প্ৰদায়খিনিক কোনোবা খেদাবলৈ দম আছে নেকি মানে এই মিয়াখিনি দুখীয়া মানুহ খাটি খোৱা মানুহ সেইটো কাৰণে মানে হাঁহৰ ওপৰত শিয়াল ৰজা বাগি পৰা গছ হালি পৰা গছত বাগি কোঠাৰ মৰা তো এনেকুৱা চাওক আমি থকালৈকে একদম চিধা কথা আমি থকালৈকে এইবিলাক ভণ্ডামি সহ্য নকৰিম কোনোবা মানুহ নগাঁৱৰ পৰা আহিছে ইয়াত ভাড়া কৰি থাকে যদি সি বাংলাদেশী হয় তাৰ কাৰণে সেই বাংলাদেশী হ'লেও কোনেও তাক আঙুলি টুৱাব নোৱাৰিব সেই বাংলাদেশীক আঙুলি টুৱাবৰ কাৰণে এখন আইন আছে সেই বাংলাদেশীক খেদিবৰ কাৰণে এখন আইন আছে এটা প্ৰশাসন আছে আইন আৰু প্ৰশাসনৰ ঊৰ্ধত সংবিধানৰ ঊৰ্ধত যোনে যাব আমি মাতিম আৰু মাতিয়ে থাকিম যোনে যি কওক কোনোবাই যদি দালাল কয় কোনোবাই যদি কিবা কয় আমি একো আপত্তি নাই আমাৰ সংগঠনৰ যুক্তি আছে যে জাতিৰ হকে বা অসমীয়া জাতিৰ অস্তিত্ব হকে এনেধৰণৰ কৰাটো প্ৰয়োজনীয় হৈ পৰিছে বুলি কৈছে যাৰ বাবে উজনি অসমে এনে মানুহৰ বিতৰণৰ ব্যৱস্থা বা নিষিদ্ধকৰণৰ এতিয়া কথাটো হ'ল চাওক আপুনি কি ক'লে যে জাতিৰ হকে কিবা তেখেতলোকে মানে অসতি সংকেত আনিছে শিৱসাগৰ হেৰিখনত জেলখনত চাওকচোন শিৱসাগৰ জেলখনত এটা আপুনি RTI মৰাই দিয়ক গম পাই যাব কি ক'ত কিয় বিখ্যাত শিৱসাগৰ জেলখনত এটা RTI মাৰক যে তাত কোনখিনি মানুহ বেছি আছে কোনখিনি মানুহ কম আছে যদি শিৱসাগৰত যদি এই মিয়া মানুহখিনিয়ে ইমানেই যদি অত্যাচাৰ কৰিছে যদি ইমানেই তেখেতলোকৰ বেয়া কাম কৰিছে ইমানেই ধৰ্ষণ ইমানেই কৰিছে তেনেহ'লে শিৱসাগৰৰ জেলত আপোনালোকে RTI মাৰক কোনটো ধৰ্মৰ মানুহ বেছি আছে চিধাকৈ ক'ব গ'লে আপোনালোকে গম পাই যাব মই সিমানটো